গাইছ মানে আপোনালোকে গমে পাইছে মানে কিমান ঠাণ্ডা দিছে মানে কি ঠাণ্ডা দিছে দেখিছে মই বৰ্তমান বিল্ডিঙৰ ওপৰতে আছোঁ মানে ছাতৰ ওপৰত আছোঁ তো আপোনালোকক মই ক'ব বিচাৰিছোঁ যে মই আপোনালোকক ভাল খবৰ বুলি এইকাৰণে কৈছোঁ তো কিহৰ কাৰণে ভাল খবৰ বুলি কৈছোঁ তো আপোনালোকক মই কৈ আছোঁ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আপোনালোকক মই জনাই আছোঁ তো হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো মানে এইখিনিতে আপোনালোক মানে এটা কথা কৈ দিওঁ যে বহুতৰ মনত মানে এটাই চিন্তা যে আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব বহুতে মানে মোক সুধিও আছে বহুতে মানে কমেণ্ট কৰিছে বা বহুতে মানে সুধিও আছে যে দাদা ইণ্টাৰভিউ কেতিয়া হ'ব বা তোমাৰ মতে কি ভাবা মই প্ৰথমতে কৈ দিছোঁ ইণ্টাৰভিউ আমাৰ অতি সোনকালে হ'ব মানে মোৰ কোনো অফিচিয়েলি মানে মোক ডাইৰেক্টলি ক'ব নোৱাৰোঁ বা অফিচিয়েলি কোনো ধৰণৰ নটিচ অহা নাই তো মই ডাইৰেক্ট মানে মই ক'ব নোৱাৰোঁ যে ইমান তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব বা এইটো মাহতে ইণ্টাৰভিউ হ'ব মইতো তেনেকৈ মানে মইতো ক'ব নোৱাৰোঁ চৰকাৰী বিষয় বা সেই নহয় দিছে আপোনালোকে তো মোৰ কোনো সেই নহয় তো আমাৰ তেওঁ ক'ব পাৰিব যে চি এম ছাৰে আমাৰ তো মামাই তেখেতে মানে ক'ব পাৰিব যে মানে তেওঁ এজনে তো কিমান তাৰিখে ইণ্টাৰভিউ হ'ব বা কিমান তাৰিখৰ পৰা হ'ব আৰু তো তেওঁ মানে ক'ব জানুৱাৰীত আমি 19 তাৰিখলৈকে বা সেই দিনটোলৈকে আমি হয়তো ৰখিব লাগিব হয়তো ৱেইট কৰিব লাগিব নহ'লে জানুৱাৰীৰ 26 তাৰিখে জানুৱাৰীৰ মানে 26 তাৰিখলৈকে ৰখিব লাগিব তো সেইদিনা হয়তো ক'ব পাৰে যদি কয় তেতিয়া আমি নিশ্চয় গম পাম তো যিখিনি গম পাম তো লগে লগে মানে আপোনালোকক এনেদৰে আপডেট দি থাকিম তো বা খবৰবোৰ দি থাকিম সেইকাৰণে কৈছোঁ মই ভাল খবৰ বুলি তো গাইছ মানে আমাৰ মানে যিটো মানে ইণ্টাৰভিউ মানে এপ্লাই হৈ গৈছে ABUB হওক কনিষ্টেবল কামাণ্ডো কনিষ্টেবল হওক তাৰে মানে যিটো এপ্লাই হৈ গৈছে তো আমাৰ মানে এডমিট কেতিয়া দিব মানে ইণ্টাৰভিউ কেতিয়া হ'ব তো গোটেইখিনি আপোনালোকক এতিয়া মই কৈ আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো এতিয়া চোৱা আমাৰ ইণ্টাৰভিউ হ'ব অতি সোনকালে হ'ব আৰু হয়তো 2-3টা মাহ বা 4টা মাহ আমি ৰখিব লাগিব যিহেতু আমাৰ মামাই কৈছে তো তেওঁ যিহেতু কৈছে মানে সিদিনা তাত মানে গৈছিল ডিমা হাছাওত গৈছিল ডিমা হাছাওতো মানে কৈছে যে আমাৰ অতি সোনকালে ইণ্টাৰভিউ হ'ব হয়তো 26 জানুৱাৰীলৈকে আমি ৰখিব লাগিব কাৰণ কিয় যিহেতু 26 জানুৱাৰীত মানে গণতন্ত্ৰ দিৱস তো তাত হয়তো আমাৰ CM ছাৰ মামাই তো হয়তো ক'ব পাৰে তো তাত যেতিয়া ক'ব হয়তো তাত কিবা এটা ভাল খবৰ পুলিচৰ মানে আছাম পুলিচৰ মানে ওপৰত মানে কিবা এটা ভাল আপডেট দিবও পাৰে তো গতিকে আমি সেই দিনটোলৈকে ৰখিব লাগিব নহ'লে আৰু লগতে কৈ দিছোঁ নহ'লে 19 তাৰিখ মানে কামাণ্ডো বেটেলিয়ন যিটো মানে 2024ত মানে POP হ'ব মানে তো সেই তাতো মানে হয়তো কিবা এটা ক'ব পাৰে তো মানে হয়তো আমাৰ পুলিচৰ কিবা এটা ভাল খবৰ দিব পাৰে গতিকে মই এইকাৰণে কৈছোঁ যে তোমালোকে মানে ভাবি নাথাকিবা বা ইমানটো মানে ৰখি নাথাকিবা মানে তোমালোকে মানে বহুতৰ মানে এইটো মানে ভাবি বা ৰানিং আমাৰ কেতিয়া হ'ব ফিজিকেল আমাৰ কেতিয়া হ'ব এনেকুৱা ধৰণৰ কথা কিছুমান ভাবি কিনে বহুতে মানে ৰানিংটো এৰি দিছে গতিকে তোমালোকে ৰানিংটো এৰি নিদিবা তোমালোকক মই আগতেও কৈছোঁ আৰু এতিয়াও ক'ম ৰানিংটো কৰি থকা তো মানে সদায় নকৰিলেও তোমালোকে গেপছ দি হ'লেও তোমালোকে ৰানিংটো কৰি থকা বুজি পাইছেনে ৰানিং বুলি নহয় অকল ফিজিকেলটো তোমালোকে তৈয়াৰী কৰি থকা আৰু আমাৰ ইণ্টাৰভিউ হ'ব অতি সোনকালে হ'ব হয়তো আমি সেই দিনটোলৈকে ৰখিব লাগিব 2024 19 তাৰিখ হয় মই ঠিকে কৈছোঁ 19 তাৰিখ 2024 তো সেই দিনটোলৈকে আমি ৰখিব লাগিব যিহেতু POP হ'ব আমাৰ গুৱাহাটীতে হ'ব POP হ'ব তাত হয়তো ভাষণত বা তাত মানে ভাষণত তেওঁ মানে ক'ব পাৰে বা ভাল কিবা আপডেট দিব পাৰে তো যেতিয়াই মানে এনেধৰণৰ কিবা আপডেট আহে বা অফিচিয়েলি বৰ্তমানলৈকে অফিচিয়েলি কোনো ধৰণৰ আপডেট অহা নাই যেতিয়াই মানে যেতিয়াই মানে অফিচিয়েলি আপডেট আহে তো এনেধৰণৰ আপডেট এতিয়ালৈকে অহা নাই তো কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই যেতিয়া মানে SLPRB ৱেবছাইটত মানে আপডেট আহে বা নটিচ আহে অফিচিয়েলি তো তেতিয়া আপোনালোকক মানে জনাবলৈ চেষ্টা কৰিম তো বৰ্তমান কোনো ধৰণৰ আপডেট বা অফিচিয়েলি আপডেট অহা নাই হয় বন্ধুসকল তোমালোকে মানে ভাবিব পাৰা যে মই মানে এতিয়া মানে তাত আছিলোঁ এতিয়া অকস্মাত মানে এয়া ফিল্ডত কেনেকৈ আহি পালোঁ হয় বন্ধুসকল তাত মানে মই ভিডিঅ' নকৰিলোঁ এতিয়া মানে আহিলোঁ মই ফিল্ডত আহিলোঁ ৰানিং কৰিব আহিলোঁ মানে ৰানিংটো কৰি ল'ম অলৰেডি বহুতে মানে কৰিলে ৰানিং তো এতিয়া মই ফিল্ডত আহিছোঁ ইয়াতে ৰানিং কৰিম ৰানিংটো কৰা নাই তো তোমালোকক কৈ আছিলোঁ যে মই ইণ্টাৰভিউ কেতিয়া হ'ব ইণ্টাৰভিউ অতি সোনকালে হ'ব তো তোমালোকে ইমান বেছি মানে সেই কৰিব নালাগে ইণ্টাৰভিউ হোৱাটো হ'ব বাৰু যিহেতু মানে এপ্লাই হৈ গৈছে ইণ্টাৰভিউ অতি সোনকালে হ'ব তোমালোকে এইবিলাকে মানে এৰি দিছিলা ৰানিং কৰা তো তোমালোকে ৰানিং কৰা এৰি দিবা তোমালোকে ভালদৰে মানে ৰানিংটো কৰি থকা লগতে তোমালোকে ৰিটেন এক্সামৰ কাৰণে তোমালোকে তৈয়াৰী কৰি থকা ময়ো মানে ইয়াতে এতিয়া আহিছোঁ ফিল্ডত এতিয়া ৰানিংটো কৰি কিনে আপোনালোকক চবখিনি দেখাই আছোঁ
আৰু কেছ মানে এইখিনি এটা কথা কৈ দিওঁ। তো তোমালোকক মানে এইখিনি বহুতে মানে ভাবিব পাৰে যে তুমি মানে কি ভিডিঅ' বনাই আছা, আমি একেটা ভিডিঅ' বনাই আছা। তো হয় বন্ধু বান্ধৱসকল, মই মানে এনেকুৱা ভিডিঅ' মানে যিহেতু এনেকুৱা ভিডিঅ' মানে বনাই আছোঁ বা আগতেও বনাইছোঁ, তো সেইকাৰণে মানে কিবা মানে ইনফৰমেশ্যন পালে তো তোমালোকক দিবলৈ মানে চেষ্টা কৰোঁ, বা যিসকলে নাজানে মই তেওঁলোকক মানে জনাবলৈ চেষ্টা কৰোঁ। তো তোমালোকে যদি জানা তোমালোকে নাচালে হ'ল ভিডিঅ'টো। আৰু যদি তোমালোকে গম পোৱাই অলৰেডি, তো যিটো মানে আমাৰ কামাণ্ডো বেটেলিয়নৰ মানে POP হ'বলৈ গৈ আছে, তো অতি সোনকালে হ'ব। তো তাত হয়তো আমাৰ CM ছাৰ মামাই হয়তো ক'ব পাৰে। তো তোমালোকে সেই দিনটোলৈকে সঁচাকৈ ৰখিব লাগিব, বা আমিও ৱেইট কৰি আছোঁ সেই দিনটোলৈকে। বেছি দিন নাই আৰু 19 জানুৱাৰী দিনটোলৈকে আমি ৰখিব লাগিব। তো তাত হয়তো ক'ব পাৰে। তো সেইকাৰণে কৈছোঁ তোমালোকে মানে ৰানিংটো এৰি নিদিবা, ৰানিংটো ভালদৰে মানে তৈয়াৰী কৰি থকা। আৰু গাইছ মানে ভিডিঅ'টো মানে ইয়াতে শেষ কৰোঁ, আৰু এণ্ডিং কৰা এটা ভাল ইয়াতে মানে শেষ কৰোঁ আৰু ভিডিঅ'টো। তো এতিয়া মানে ৰানিং কৰিম মানে আপোনালোকক ইমানখিনি ভিডিঅ' নকৰোঁ আৰু আজিৰ ভিডিঅ'টো মানে এইখিনিয়ে আছিলে। আপোনালোকক মানে জনাবলৈ বিচাৰিলোঁ, যেতিয়া মানে অফিচিয়েলি বা মানে যেতিয়া ৱেবছাইটত মানে যেতিয়া অফিচিয়েলি নটিচ আহে, তো তেতিয়া আপোনালোকক মানে ভালদৰে মানে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে জল্দি যদি 1K কৰি দিয়ক, 1K হ'বলৈ গৈ আছে আমাৰ ইউটিউব ফেমিলি। তো জল্দি 1K কৰি দিয়ক গাইছ, নতুন কিবা এটা আহি আছে। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাইছোঁ দিয়ক, বাই বাই।